আজি আমি অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ ইনষ্ট্ৰাকশ্যন অনুসৰি আমি একচুৱেলি নাৰী ন্যায়ৰ ওপৰত দৈনন্দিন আমি সাংবাদিক মেল সংবোধন কৰি আহিছোঁ। কিন্তু আপোনালোকে জানিব পাৰিছে আজি সৰ্বত্ৰে গোটেই ভাৰতবৰ্ষতে মহিলা বা নাৰীৰ আজি তাৰিখত সুৰক্ষাটো একেবাৰে দুৰ্ভাগ্যজনক, মানে সুৰক্ষা নোহোৱা হৈছে। আপোনালোকে যদি এই পোষ্টাৰখন ভালকৈ জুম কৰি পেলাই আপোনালোকে দেখুৱায়, বিজেপিয়ে যিসকল ৰেপিষ্ট ধৰ্ষণকাৰীক তেওঁলোকে কয় বেটি বচাও বেটি পঢ়াৰ কথা কয়, কিন্তু মই আপোনালোকক এই যিকেইখন দেখুৱাইছোঁ গোটেইবিলাক হৈছে বিজেপিৰ একোজন বাঘা নেতা। ব্ৰিজভূষণক আপোনালোকে ভালকৈ জানে, তেওঁলোকে আজি মহিলা মল্লযোদ্ধাসকলে এইজন মানুহৰ অত্যাচাৰতে তেওঁলোকে আজি তাৰিখত কি অৱস্থা হ'ল আপোনালোকে নিজে ভালকৈ জানে। মই দূৰলৈ নগৈ আপোনালোকক দুটা কথা ক'ব বিচাৰিছোঁ যে আজি তাৰিখত যদি আপোনালোকে NCRB ৰিপৰ্ট চায় যে গোটেই বিহাৰ ইউপিতকৈও নাৰী সুৰক্ষাৰ ক্ষেত্ৰত আজি তাৰিখত অসম একেবাৰে পিছ পৰি গৈছে। প্ৰায় 2022 চনত 4,55,432টা কেছ ৰেজিষ্টাৰ হৈছে, মানে ধৰ্ষণ, ওমেন ট্ৰেফিকিং বা ঘৰুৱা হত্যা হিংসা এইবিলাক। আৰু আজি তাৰিখত বিধানসভাত আপোনাৰ অত্যন্ত দুখজনক কথা যে বিধানসভাত আজি তাৰিখত উত্থাপন কৰিছে, আমাৰ ৰিপৰ্ট নহয়, যে যোৱাটো বছৰত এই 23 চনত 915জন মানুহ আত্মহত্যা কৰিবলগীয়া অৱস্থা হৈছে। মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে দায়িত্ব সহকাৰে আপোনালোকক এই প্ৰেছৰ যোগেৰে অসমৰ ৰাইজলৈ এটা কথা ক'ব বিচাৰিছোঁ যে যিখন বিজেপি চৰকাৰ না বেটিৰ লগত আছে না বেটি পঢ়াও লগত আছে। এফালৰ পৰা আপোনালোকে যদি চায় এওঁলোকে কোনো ক্ষেত্ৰতে নাৰীক সুৰক্ষা দিয়া নাই। আজি তাৰিখত আঁচনিবিলাকক লৈ পেলাই নাৰীক এটা পাক চক্ৰত এখন জালৰ চক্ৰবেহুত সোমোৱাইছে। নাৰীসকলক কৈছে যে তোমালোকে বিজেপিকৰণ হোৱা তেতিয়াহে তোমালোকে অৰুণোদয় পাবা, বিজেপিকৰণ হোৱা তেতিয়া লাখপতি বাইদেউ হ'ব পাৰিবা, বিজেপি হোৱা বিজেপিক ভোট দিয়া তেতিয়া ঘৰ পাবা। তাৰমানে মানুহক স্বাধীনভাৱে সিদ্ধান্ত লোৱাৰ পৰিৱেশৰ পৰা একেবাৰে আঁতৰাই লৈ গৈছে। ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। আজি তাৰিখত আপোনালোকে এওঁলোকে বেটি বচাও বেটি পঢ়াৰ কথা কয়, কিন্তু ভাৰতবৰ্ষত আজি তাৰিখত ভাৰতবৰ্ষৰ ভিতৰত অসমতেই নাৰী শিক্ষা বা মহিলা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত আজি তাৰিখত 42% মহিলাৰ শিক্ষাত পিছ পৰি আছে। ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। আজি তেওঁলোকক আমি এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে দেখিছে মণিপুৰৰ ক্ষেত্ৰত যেতিয়া উলংগ হৈ পেৰেড কৰিছিলে, মহিলাক উলংগকৈ পেৰেড কৰা হৈছিলে, তেতিয়া প্ৰধানমন্ত্ৰীয়ে কোনো মাত মতা নাছিলে। হাথৰাছ কাণ্ড আপোনালোকে দেখিলে। যোৱাকালি ইউপিত দুগৰাকীকৈ ছোৱালীক তেওঁলোকক মানসিকভাৱে অত্যাচাৰ কৰি পিছত তেওঁলোকক গেং ৰেপ কৰি কেনেকৈ তেওঁলোকক মানে আত্মহত্যাৰ লৈ যোৱা হ'ল, এই কথাবিলাক দেখিছে। কিন্তু আমি যদিও কংগ্ৰেছত আছোঁ, বিৰোধীত আছোঁ, আমি কিন্তু নাৰী সুৰক্ষাৰ ক্ষেত্ৰত যি দলৰেই নহওক মাত মাতিছোঁ। আজি জোনমণি ৰাভাক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰা হ'ল, নকল সোণ নকল ব্যৱসায়ক তেওঁ সজুৰভাৱে উত্থাপন কৰাৰ কাৰণে তাত কিন্তু মুখ্যমন্ত্ৰী তেওঁলোকে তাক হত্যা নহয় এক্সিডেণ্ট হিচাপে তেওঁক এটা মানে ঘটনা বনাই দিলে। আজি ইন্দ্ৰাণী তহবিলদাৰ আমি বাৰেপতি কৈ আছোঁ, আজি বিজেপিত কিন্তু তেওঁলোকৰ সহকৰ্মী সহপাৰ্থী এগৰাকী আত্মহত্যা কৰিলে, বিজেপিৰ সেই মহিলাসকলে কিন্তু তাত গৈ পেলাই সহমৰ্মিতা প্ৰকাশ কৰিবলৈ সুবিধা নাপালে। জোনালী নাথ আপোনালোকৰ তেওঁক হত্যা কৰা হৈছিল, তেতিয়াও কিন্তু আমি বিৰোধীত থাকি পেলাই আমি তেতিয়াও মাত মাতিছিলোঁ। গতিকে নাৰী মানে অসুৰক্ষিত অৱস্থাত থকাৰ সময়ত আমি কোনো দল ৰাজনীতি নাচাওঁ, সকলোৱে ঐক্যবদ্ধভাৱে মাতোঁ। গতিকে আমি আপোনালোকৰ জৰিয়তে এটা কথা অসম চৰকাৰক জনাব বিচাৰিছোঁ, NCRB ৰিপৰ্টত গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমত নাৰী সুৰক্ষাৰ ক্ষেত্ৰত তললৈ মানে পৰ্যবেক্ষিত হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় সততাই কৈ থাকে যে মই 5খন উন্নত ৰাজ্যৰ মাজলৈ অসমক লৈ যাম। নাৰী যদি শিক্ষাত পিছ পৰে, স্কুল বন্ধ কৰে, মদৰ ৰাজহৰে ৰাজ্য চলাবলগীয়া হৈছে, ঘৰুৱা অশান্তি বৃদ্ধি হৈছে, তেতিয়াহ'লে কোনবিলাক নাৰীক লৈ পেলাই বেটি বচাও আৰু বেটি পঢ়াৰ কথা কৈছে, ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। গতিকে অসমৰ ৰাইজক আমি এটা কথা আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যে এইসকল যিসকল ব্যক্তি আছে এইসকল হৈছে বিজেপিয়ে ৰক্ষণাবেক্ষণ দি থকা একোজন বাঘা তেওঁলোকৰ নেতা, আৰু যিসকল একোজন বলৎকাৰী, আৰু তেওঁলোকক আজি পৰ্যন্ত কোনো ধৰণৰ মানে শাস্তি দিয়া নাই। শেষত মই এটা কথা ক'ব বিচাৰিছোঁ, তিনিচুকীয়া বৰডুবি এগৰাকী নাবালিকাক তেওঁলোকৰ সুমেন্দ্ৰ ৰায় নামৰ এজন বিজেপিৰ নেতাই বলৎকাৰ কৰিলে, আৰু মাতৃয়ে
গৈ থানাত ন্যায় বিচাৰি নাপাই আত্মহত্যা কৰিবলগীয়া ঘটনা হ'ল মুখ্যমন্ত্ৰী মহোদয়ে ক'ব বিচাৰিছে যে কোনটো বেটি বচাৰৰ কথা কৈছে আৰু কোনখন ন্যায়ৰ কথা কৈছে আৰু এই ন্যায়ৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই আজি সুদীৰ্ঘ দিন ভাৰত জোৰো ন্যায় যাত্ৰা কৰি আছে যে আমাৰ ভাৰতৰ অসমৰ প্ৰতিগৰাকী নাৰী যেতিয়া বিপদত পৰিব নাৰীয়ে ন্যায় পাব লাগিব এই কথাখিনিকে লৈ আজি আমি আপোনালোকৰ মাজলৈ আহিলোঁ যে এই চৰকাৰৰ দিনত না নাৰী সুৰক্ষিত না বেটি সুৰক্ষিত না যুৱ প্ৰজন্ম সুৰক্ষিত না ঠিকাদাৰসকল সুৰক্ষিত না শিক্ষকসকল সুৰক্ষিত আজি তাৰিখত অংগনবাড়ী যিসকল 1,18,000 অংগনবাড়ী সহায়িকাই আজি 2 মাহ ধৰি পেলাই তেওঁলোকে আন্দোলন কৰি আছে চৰকাৰে তেওঁলোকৰ স্মাৰক পত্ৰখন লোৱা নাই ৰান্ধনীসকলে যিসকল 3,500ত কাম কৰি আছে পাৰিশ্ৰমিক বিচাৰি ৰান্ধনীসকল আজি তাৰিখত পদপথত আছে আশা কৰ্মীসকল তেওঁলোক আজি তাৰিখত পদপথত প্ৰতিবাদত বহিবলগীয়া অৱস্থা হৈছে বিকলাংগ যিসকল আছে সেই সকলো আজি তাৰিখত তেওঁলোকে প্ৰতিবাদত থাকিবলগীয়া হৈছে শিক্ষক সমাজ প্ৰতিবাদত বহিবলগীয়া অৱস্থা হৈছে গতিকে কোনখন সমাজৰ কথা হিমন্ত বিশ্ব শৰ্মাই কৈছে ই অত্যন্ত দুৰ্ভাগ্যজনক কথা গতিকে আজি আমি এই সংবাদ মেলৰ জৰিয়তে আপোনালোকলৈ এই গোটেই কথাবিলাক অৱগত কৰিলোঁ